Hello everyone, সকলোকে মই তোমালোকক আকৌ এটা নতুন ভিডিঅলৈ স্বাগতম জনালো। আজি এই ভিডিঅটো যি সকলে এবাৰ মেট্ৰিক পাস কৰি এডমিশন লৈছা ক্লাস 11 তেওঁলোকৰ বাবে হয়। তোমালোকে হয়তো ইতিমধ্যে জ্ঞাত যে ম্যাথছ এণ্ড ফিজিক্স অফ এপ্লিকেশনত অলৰেডি ক্লাস 11 ম্যাথছৰ ক্লাস চলি আছে। তো সেই ক্লাসটোৰ বিষয়ে আপডেট দিবলৈ আহিলো। কোনবাই যদি লব বিচাৰে এতিয়াও লব পাৰা আৰু কি কি ফিচাৰ্স পাবা মই আকৌ এবাৰ জনাই দিওঁ। কাৰণ প্ৰথম কথা এই যোনটো কোৰ্স ইয়াত থাকিব কি ম্যাথছৰ হোল কোৰ্স থাকিব। সেকেন্ড কথা তুমি যিকোনো এটা কোৰ্স লবা কিয় এটোটো ফাৰ্স্ট যিকোনো এটা কোৰ্স তুমি লবা কিয় সোৱা তুমি লোৱাৰ আগতে চাবা হে টিচাৰ জনে কেনেকে পঢ়ায় তেওঁ পঢ়ুৱা ষ্টুডেন্টে ভাল ৰিজাল্ট কৰিছে নাই। সেকেন্ড কথা তেওঁ নিজে কেনেকুৱা হয়। তো তোমালোকে মোৰ ম্যাথছৰ ক্লাস যিসকলে চাই আছা 10 ৰ পৰা যেহেতু তোমালোক জড়িত হয় জানাই মই ম্যাথছত মেট্ৰিকটো highest end I was a maths topper in high secondary also. After that I cleared JEE and NDA in my first attempt and I am a BTech from NIT Silchar. So তোমালোকে মোৰ বিষয়ে হয়তো জানা আৰু প্লাস মই পঢ়ুৱা বহুতে মেট্ৰিকত কিমান ভাল ৰিজাল্ট কৰিছে দেখি আহিছা। 11 ৰ কাৰণে মই ফাৰ্স্ট কোৰ্স দি আছো এটো আৰু এই কোৰ্সটোত কি কি থাকিব মই কৈ দিছো। ইংলিশ মিডিয়ামৰ কিতাপ ইংলিশ মিডিয়াম বুজোৱাখিনি অসমীয়াত ঠিক আছে। ম্যাথছ সব একে অসমীয়া ইংলিশ সবতে একে গতিকে সবেই লব পাৰিবা একো টেনচন নাই হেতু। মক টেষ্ট থাকিব ক্লাস খতম হ'ব মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ মক টেষ্ট ধুনিয়াকে টাইমাৰ থাকিব। এটা চেপ্টাৰ খতম হল মক টেষ্ট পাতিম মই জনাই দিম আমাৰ গ্ৰুপত অলৰেডি আমাৰ বহুত ষ্টুডেন্টে ক্লাস কৰি আছে 40-45 জনে। মক টেষ্ট পাতা লগে লগে তোমালোকক মই জনাই দিম তোমালোকে মক টেষ্ট এটেম্প কৰিবা টাইমাৰ চলি থাকিব এপত সাবমিট কৰিবা ৰিজাল্ট লগে লগে গুছি যাব। আমাৰ ক্লাস 10 ৰ মক টেষ্ট চলি আছে তেওঁলোকক খুদিব পাৰা ক্লাস 10 ৰ এবাৰ বেটছৰ ষ্টুডেন্ট বিলাকক। সেই ৰিজাল্ট এনালাইসিস কৰা হ'ব এক্সট্ৰা ক্লাস তাত মই গাইডেন্স দিম কি আৰু কেনেকৈ আগবঢ়াব লাগে। আৰু এই মক টেষ্ট বিলাক অকল বোৰ্ড ৰিলেটেড নহয় কাৰণ ক্লাস 11 ত বোৰ্ডৰ কাৰণে বেছি পঢ়লে নপঢ়ে যিসকল এন্ট্ৰেন্সক লৈ সিৰিয়াস সিহঁতে ক্লাস 11 ত সিৰিয়াস থাকে। তো মই এই মক টেষ্টখিনি NDA প্লাস JEE ৰিলেটেড কোৱেশ্চনছ দিম। মই নিজে যেহেতু একেটা এক্সাম ক্ৰেক কৰি আহা মই তোমালোকক পাৰ্সোনালি গাইড কৰিম কেনেকৈ পঢ়িব লাগে। ইউটিউবত তো মই হাজাৰটা ভিডিও দিব পাৰো বাট মোৰ ইমান বেছি মেছেজেস ইমান বেছি কলস আহি যায় মই পাৰ্সোনালি কাকো ইমান বেছি গাইডেন্স দিব নোৱাৰো। মইতো বিচাৰো সবকে দিও মই নিজেও বিচাৰো সবকে হেল্প কৰিবলৈ কিন্তু মোৰ যেহেতু সময়ৰ এটা কনস্ট্যান্ট আছে তো যিখিনি পাৰো মই সহায় কৰো। কিন্তু এই যেটো আমাৰ কোৰ্স হ'ব তাত মই পাৰ্সোনালি গাইড দিবলৈ ভাল হ'ব কাৰণ আমাৰ কোৰ্সৰ ষ্টুডেন্ট সকল অলৰেডি মোৰ লগত জড়িত হৈ থাকিব। কোৰ্সটো এনেকুৱা হ'ব ৰেকৰ্ডেড ক্লাसेस এটা চেপ্টাৰ ধৰা প্ৰথম চেপ্টাৰটো সেট 2-3টা ক্লাছত খতম হ'ব। সেই 2-3টা ক্লাস ৰেকৰ্ডেড হয় সপ্তাহত যিকোনো এটা দিনত এটা সপ্তাহত দুটা ক্লাস আপলোড কৰি দিয়া হ'ব। সেইটো খতম হোৱাৰ পিছত এটা চেপ্টাৰ যেতিয়া খতম হয় নেক্সট সপ্তাহত সেই আগৰ ক্লাসটোৰ আগৰ চেপ্টাৰটো এটা ডাউট সেশন হ'ব লাইভ হেতু লাইভ হ'ব। আৰু এই গুটেখিনি তুমি ম্যাথছ এণ্ড ফিজিক্স অফ এপ্লিকেশনত মাত্ৰ 1500 টকাত বছৰটোৰ কাৰণে পাই যাবা। আগতে 1000 আছিল দামটো বঢ়াই দিয়া হ'ল মই আগতে বহুত বাৰ কৈ আছিলো এতিয়াই লৈ লোৱা কিন্তু তেতিয়া নললে এতিয়া মোক বহুতে মেছেজ কৰি আছে সেকেন্ড টাইম এডিট কৰা পসিবল নহয়। তো 1500 ফৰ হোল ইয়াৰ এক মাহত নহয় গুটে বছৰত। মই টেষ্টপোৰ্ট খুদিছিলো মাজতে ভাল টিচাৰৰ মাহত টিউচনৰ ফিজ কিমান 2500 3000 মাহত আৰু তুমি যাৰ ওচৰত পঢ়ি আছা তেওঁতো অসমত এটা বেষ্ট কোৱালিটি দিয়ে অনলাইন এডুকেশনত মই নিজে 1500 দি আছো গুটে বছৰটোৰ কাৰণে ঠিক আছে। আৰু তাৰ পিছতো মই কিছুমানক কিন্তু ৰেহাই দিছো। কিছুমান এনেকুৱা ষ্টুডেন্ট আছে মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে আৰ্থিক অৱস্থা বেয়া মই যদি দেখিছো যে ৰিয়েল হয় জেনুইন হয় মই হেতক বহুত কিন্তু ৰেহাই দিছো তুমি খুদিব পাৰা। তো আই হোপ গুটে কোৰ্সটো তোমালোকে যিমান জলদি পাৰি লৈ লোৱা কাৰণ ক্লাস আমাৰ অলৰেডি ষ্টাৰ্ট হৈ আছে এটা চেপ্টাৰ খতম হল যেটো খতম হল ৰেকৰ্ডেড পাই যাবা এতিয়াও এপত যিমান জলদি পাৰি জয়েন হৈ লোৱা। কেনেকৈ জয়েন হ'বা ডেসক্ৰিপচনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত পে কৰিব পাৰা নহলে ম্যাথছ এণ্ড ফিজিক্স হাব এপত যোৱা ডাউনলোড কৰি তাত ক্লাস 11 ত টিপিবা কোৰ্সটো ওলাই যাব পে কৰিবা যিকোনো উপায়েৰে পে কৰিব পাৰা গুগল পে UPI ঘৰত যদি ATM কাৰ্ড আছে ইন্টাৰনেট বেংকিং আছে নিজৰ নহলেও নিজৰ পেৰেন্টছৰ মোবাইলৰ পৰাও পে কৰিব পাৰা খালি জয়েন হৈ লোৱা। আমাৰ অলৰেডি ক্লাস চলি আছে এণ্ড
আই ডোণ্ট কেয়াৰ কিমান ষ্টুডেণ্ট জইন হয় 30 জন মই আৰম্ভণিতে কৈছিলোঁ 5 জন ষ্টুডেণ্ট হ'লেও মই সিহঁতক পঢ়াম 45 জন হ'ল আৰু সেইটো কাৰণে মই দাম বঢ়াই দিছোঁ এতিয়াও যদি কোনোবা ইণ্টাৰেষ্টেড জইন